ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ কংগ্ৰেছী বিধায়কৰ উল্লেখ কৰিছে যে ৰকিবুল হুছেইনে কংগ্ৰেছক ডুবালে বিভাজন কৰিছে কংগ্ৰেছক ৰকিবুল হুছেইনে নিজৰ লগত 10ৰ পৰা 20 জনকৈ বিধায়ক লৈ ফুৰে আৰু ৰকিবুল হুছেইনে দাবী উত্থাপন কৰে যে ৰকিবুল হুছেইনে যেনেদৰে ক'ব কংগ্ৰেছ তেনেদৰে চলিব লাগিব কংগ্ৰেছ দলক এক প্ৰকাৰৰ শেষ কৰিলে ৰকিবুল হুছেইনে কংগ্ৰেছৰ আজি যি অৱস্থা হৈছে কেৱল ৰকিবুল হুছেইনৰ বাবে হৈছে বহুকেইটা বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে এই মুহূৰ্তলৈ আহিছো সবিশেষ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ কংগ্ৰেছী বিধায়কৰ তীব্ৰ বিখোধকাৰ কংগ্ৰেছ দল শেষ কৰা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইন বিস্ফোৰক আসলতে অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছ দলক বিভাজন কৰি আছে ৰকিবুল হুছেইনে তেওঁ সদায় 10ৰ পৰা 20 জন বিধায়ক লগত লৈ ফুৰে এই মন্তব্য কৰিছে কংগ্ৰেছী বিধায়কে ৰকিবুল হুছেইন প্ৰসংগত তেওঁৰ মতে কংগ্ৰেছৰ সকলো কাম হ'ব লাগে বুলি দাবী কৰি থাকে ৰকিবুল হুছেইনে কংগ্ৰেছ দলৰ আজি যি অৱস্থা হৈছে বা আজি এই অৱস্থা হৈছে কেৱল ৰকিবুল হুছেইনৰ বাবে 15 বছৰ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল ৰকিবুল হুছেইন আৰু সংখ্যালঘু লোকৰ বাবে একো কৰিব নোৱাৰিলে ৰকিবুল হুছেইনে পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিস্ফোৰণ মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়কৰ তীব্ৰ ক্ষোভ উজাৰিছে কংগ্ৰেছী বিধায়কে যে কংগ্ৰেছ দল শেষ কৰা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইন কংগ্ৰেছ দলক বিভাজন কৰি আছে ৰকিবুল হুছেইনে তেওঁ সদায় 10ৰ পৰা 20 জনকৈ বিধায়ক লগত লৈ ঘূৰি থাকে আৰু তেওঁৰ মতে কংগ্ৰেছৰ সকলো কাম হ'ব লাগে বুলি দাবী উত্থাপন কৰি থাকে ৰকিবুল হুছেইনে কংগ্ৰেছ দলৰ আজি এই অৱস্থা হৈছে কেৱল ৰকিবুল হুছেইনৰ বাবে 15 বছৰ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল ৰকিবুল হুছেইন সংখ্যালঘু লোকৰ বাবে একো কৰিব নোৱাৰিলে 15 বছৰে ৰকিবুল হুছেইনে পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বিস্ফোৰণ আৰু তেখেতে এই অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে যে কংগ্ৰেছ দল শেষ কৰা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইন কংগ্ৰেছ দলক বিভাজন কৰি আছে কেৱল ৰকিবুল হুছেইনে সদায় লগত 10ৰ পৰা 20 জনকৈ বিধায়ক লৈ ঘূৰি থাকে ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছৰ সকলো কাম হ'ব লাগে বুলি দাবী উত্থাপন কৰি থাকে ৰকিবুল হুছেইনে কংগ্ৰেছ দলৰ আজি এই অৱস্থা হৈছে কেৱল ৰকিবুল হুছেইনৰ বাবে 15 বছৰ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল ৰকিবুল হুছেইন সংখ্যালঘু লোকৰ বাবে কিন্তু একোৱে কৰিব নোৱাৰিলে ৰকিবুল হুছেইনে পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তীব্ৰ ক্ষোভ উজাৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে যে ৰকিবুলেই হৈছে কংগ্ৰেছক শেষ কৰা মেইন মানুহজন কংগ্ৰেছক আজি যি অৱস্থা কংগ্ৰেছৰ হৈছে সেই অৱস্থাৰ বাবে দায়ী কেৱল ৰকিবুল হুছেইন সংখ্যালঘুৰ বাবে ৰকিবুল হুছেইনে একো নকৰিলে বুলি উল্লেখ কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়কৰ তীব্ৰ ক্ষোভ উজাৰিছে কংগ্ৰেছ দল শেষ কৰা মেইন মানুহজনী হৈছে ৰকিবুল হুছেইন এই অভিযোগ উত্থাপন কৰিছে যে 15 বছৰ মন্ত্ৰী হৈ থাকিলে ৰকিবুল হুছেইন কিন্তু 15 বছৰ মন্ত্ৰী হৈ থাকিও সংখ্যালঘু লোকৰ বাবে একো কৰিব নোৱাৰিলে ৰকিবুল হুছেইনে তেন্তে কাৰ বাবে কৰিলে ৰকিবুল হুছেইনে বা তেন্তে কি কৰিলে ৰকিবুল হুছেইনে এটা প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু কংগ্ৰেছক বিভাজন আনা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইন অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী বিধায়কে ৰকিবুল হুছেইনে নিজৰ লগত 10ৰ পৰা 20 জনকৈ বিধায়ক লগত লৈ ঘূৰি ফুৰে আৰু কংগ্ৰেছৰ আজি যি অৱস্থাৰ সৃষ্টি হৈছে কেৱল মাত্ৰ ৰকিবুল হুছেইনৰ বাবে আজিৰ এই অৱস্থা সৃষ্টি হৈছে সংখ্যালঘু লোকৰ বাবে ৰকিবুল হুছেইনে একো নকৰিলে পশ্চিম গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে বিস্ফোৰক মন্তব্য কৰিছে যে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে কংগ্ৰেছ দল শেষ কৰা মেইন মানুহজনেই হৈছে ৰকিবুল হুছেইন মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোতো শ্ব' কৰে 20 জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰকিবুলে নিশ্চিত ৰকিবুলৰ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰকিবুলৰ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰকিবুলৰ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰকিবুল চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰকিবুল হুছেইনৰ কথা
নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব। কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব। তেওঁ সেইটোতো শ্ব' কৰে, 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী, দিছপুৰ, গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক ক'ম সিয়ে মুখ্যমন্ত্ৰী হ'ব, মই যাক ক'ম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, মই যাক ক'ম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব, মোৰ মতে কংগ্ৰেছ চলিব লাগিব। এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ। নিশ্চিত নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে, ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে, ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে, অসমৰ মানুহ বুৰ্বক হৈছে নেকি? ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি? আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচনৰ কথা। নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব। কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব। তেওঁ সেইটোতো শ্ব' কৰে, 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী, দিছপুৰ, গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক ক'ম সিয়ে মুখ্যমন্ত্ৰী হ'ব, মই যাক ক'ম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, মই যাক ক'ম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব, মোৰ মতে কংগ্ৰেছ চলিব লাগিব। এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ। নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে, ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে, ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে, অসমৰ মানুহ বুৰ্বক হৈছে নেকি? ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি? আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচনৰ কথা। নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব। কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব। তেওঁ সেইটোতো শ্ব' কৰে, 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী, দিছপুৰ, গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক ক'ম সিয়ে মুখ্যমন্ত্ৰী হ'ব, মই যাক ক'ম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, মই যাক ক'ম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব, মোৰ মতে কংগ্ৰেছ চলিব লাগিব। এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ। নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে, ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে, ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে, অসমৰ মানুহ বুৰ্বক হৈছে নেকি? ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি? আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচনৰ কথা। নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব। কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব। তেওঁ সেইটোতো শ্ব' কৰে, 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী, দিছপুৰ, গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক ক'ম সিয়ে মুখ্যমন্ত্ৰী হ'ব, মই যাক ক'ম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, মই যাক ক'ম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব, মোৰ মতে কংগ্ৰেছ চলিব লাগিব। এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ। নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে, ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে, ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে, অসমৰ মানুহ বুৰ্বক হৈছে নেকি? ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি? আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচনৰ কথা। নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব। কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব। তেওঁ সেইটোতো শ্ব' কৰে, 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী, দিছপুৰ, গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক ক'ম সিয়ে মুখ্যমন্ত্ৰী হ'ব, মই যাক ক'ম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব, মই যাক ক'ম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব, মোৰ মতে কংগ্ৰেছ চলিব লাগিব। এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ। নিশ্চিতভাৱে ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে, ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে, ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে, অসমৰ মানুহ বুৰ্বক হৈছে নেকি? ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি? আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচনৰ কথা। নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে, লিখিত বহুতবাৰ কৈ দিয়া হৈছে। অতিৰিক্ত আৰু ক'বৰ মন নাই। 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত লখিমপুৰৰ সমষ্টিত নকওঁ দিয়ক, হ'ব।
কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত বাবা নিশ্চিত ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশ্বিপ তেওঁৰ লবি তেওঁ দেখাব যে তেওঁৰ অবিহনে কোনো মুখ্যমন্ত্ৰী হ'ব তেওঁ সেইটোৱে তো শ্ব' কৰে 20জনকৈ MLA লগত লৈ ফুৰি পেলাই লাইভ কৰি পেলাই দিল্লী দিছপুৰ গুৱাহাটী গোটেই অসমক দেখুৱায় যে মই যাক কম সিয়ে মুখ্যমন্ত্ৰী হ'ব মই যাক কম সিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব মই যাক কম মোৰ মতে মুখ্যমন্ত্ৰী চলিব লাগিব মোৰ মতে কংগ্ৰেছ চলিব লাগিব এইটো শ্ব' কৰিতো আজি কংগ্ৰেছৰ অৱস্থা এইটো কৰিছে ৰখিবলৈ নিশ্চিত বাবা নিশ্চিত ৰখিবলৈ কথাত কংগ্ৰেছ যদি চলিব লাগে ৰখিবলৈ কথা মতে যে মুখ্যমন্ত্ৰী হ'ব লাগে ৰখিবলৈ কথা মতে যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব লাগে অসমৰ মানুহ বুৰ্বক হৈছে নেকি ৰখিবলৈ চিনিবলৈ বাকী আছে নেকি আপোনাক যদি কেতিয়াবা ৰাহুল গান্ধীক লগ পাই নিশ্চয় ক'ব ৰখিবলৈচোনৰ কথা নিশ্চিত মোৰ গোটেইখিনি কথা ইতিমধ্যে কৈ দিয়া হৈছে লিখিত বহুতবাৰ কৈ দিয়া হৈছে অতিৰিক্ত আৰু ক'বৰ মন নাই 26ত কি হ'ব কংগ্ৰেছৰ ভৱিষ্যত লোৱাৰ অসমত ৰখিবলৈ সমষ্টিত নকওঁ দিয়ক হ'ব কংগ্ৰেছ লিডাৰশ্বিপ